বদৰুদ্দিন আজমলৰ এটা নতুন ৰূপ মৌলানা বদৰুদ্দিন আজমলক বিভিন্ন সময়ত বিভিন্ন ৰূপত দেখিবলৈ পায় এইবাৰ মৌলানা গৰাকী কেনেদৰে দেখিবলৈ পালে এইবাৰ ধুবুৰীৰ এআইডিএফৰ প্ৰাৰ্থী গৰাকী কেনেকুৱা ৰূপত দেখিবলৈ পালে আমি দেখুৱাব বিচাৰিছো মৌলানা বদৰুদ্দিন আজমলৰ এটা নতুন ৰূপ হেলিকপ্টাৰৰ পৰা নামিয়ে কেনেদৰে হুংকাৰ দিলে কেনেদৰে সমৰ্থকলৈ বাক্যবান নিক্ষেপ কৰিলে মৌলানা বদৰুদ্দিন আজমলে এবাৰ শুনক मुर्दाबाद मुर्दाबाद जिंदाबाद बोलो चुप एखान जाइते जाइते 90% मानुष एखाने थाकबो हेलिकप्टारे 10% लगे आमरा मीटिंग करब मीडिया देखाइबो कालके हुजूर ओखाने गेছে কোনো মানুষ এখনো মানে বস্তু বিশাল আছে এখনো মানে যা মুর্দাবাদ মুর্দাবাদ জিন্দাবাদ বলো চুপ এখান থেকে যাইতে যাইতে 90% মানুষ এখানে থাকবো হেলিকপ্টারে 10% লগে আমরা মিটিং করব মিডিয়া দেখাইবো কালকে হুজুর ওখানে গেছে কোনো মানুষ এখনো মানে বস্তু বিশাল আছে বদৰুদ্দিন আজমলে কি কেনেদৰে সমৰ্থকলৈ বাক্যবান নিক্ষেপ কৰিলে সেয়া বাক্যবান শুনিলে যে 90% মানুহে হেলিকপ্টাৰ চাবলৈ আহিছে বুলি কয় গতিকে মৌলানা বদৰুদ্দিন আজমলৰ জিন্দাবাদ ধ্বনি দিবলৈ কেনেদৰে সমৰ্থকলৈ বাক্যবান নিক্ষেপ কৰিলে আৰু আৰক্ষীয়ে কেনেদৰে মৌলানা বদৰুদ্দিন আজমলৰ সভালৈ মানুহক লাঠিৰে খেদি খেদি পঠিয়াইছে সেই দৃশ্য এবাৰ দেখুৱাইছো মৌলানা বদৰুদ্দিন আজমলক ভাল পায় নে হেলিকপ্টাৰক ভাল পায় সেই প্ৰশ্ন উত্থাপন হৈছে মৌলানা বদৰুদ্দিন আজমলে খঙত ৰুদ্ৰমূৰ্তি ধাৰণ কৰিলে আৰু তাৰ পিছতে মৌলানা বদৰুদ্দিন আজমলৰ সভালৈ এনেদৰে আৰক্ষীয়ে খেদি খেদি পঠিয়ালে মানুহ আৰু মানুহ কেনেদৰে দৌৰি আহিছে তাৰ পিছত সেই স্থানৰ পৰা কেনেদৰে আৰক্ষীয়ে খেদি পঠিয়াইছে সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছো मीडिया देखाइबो कालके हुजूर ओखाने गेছে मुर्दाबाद मुर्दाबाद जिंदाबाद बोलो चुप एखान থেকে যাইতে যাইতে 90% মানুষ এখানে থাকবো হেলিকপ্টারে 10% লগে আমরা মিটিং করব মিডিয়া দেখাইবো কালকে হুজুর ওখানে গেছে কোনো মানুষ এখনো মানে বস্তু বিশাল আছে এখনো মানে যা মুর্দাবাদ মুর্দাবাদ জিন্দাবাদ বলো চুপ মৌলানা বদৰুদ্দিন আজমলে কি মন্তব্য কৰিছে সেই মন্তব্য শুনাইছো যে সমৰ্থকক কৈছে জিন্দাবাদ দে নহলে চুপ থাক জিন্দাবাদ দে নহলে মনে মনে থাক কি মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে জিন্দাবাদ দে নহলে মনে মনে থাক বুলি কৈছে সমৰ্থকক আৰু তাৰ পিছত মৌলানা বদৰুদ্দিন আজমলৰ হেলিকপ্টাৰৰ ওচৰৰ পৰা সমৰ্থকক খেদি খেদি পঠিয়ালে আৰক্ষীয়ে জিন্দাবাদ দে নহলে চুপ থাক এনেদৰে মন্তব্য কৰিলে মৌলানা বদৰুদ্দিন আজমলে মৌলানা বদৰুদ্দিন আজমলৰ সভালৈ গৈ একাংশ লোক অপমানিত হল নেকি সেই প্ৰশ্ন আহিছে শুনাইছো কি কৈছিল মৌলানা বদৰুদ্দিন আজমলে আৰু কেনেদৰে খেদিছিল সেই সকল সমৰ্থকক সভালৈ সেয়াও আমি আপোনালোকক দেখুৱাইছো বিশাল আছে এখনো মানে যা মুর্দাবাদ মুর্দাবাদ জিন্দাবাদ বলো চুপ এখান থেকে যাইতে যাইতে 90% মানুষ এখানে থাকবো হেলিকপ্টারে 10% লগে আমরা মিটিং করব মিডিয়া দেখাইবো কালকে হুজুর ওখানে গেছে কোনো মানুষ এখনো মানে বস্তু বিশাল আছে এখনো মানে যা মুর্দাবাদ মুর্দাবাদ জিন্দাবাদ বলো চুপ এখান থেকে যাইতে যাইতে 90% মানুষ এখানে থাকবো হেলিকপ্টারে 10% লগে আমরা মিটিং করব মিডিয়া দেখাইবো কালকে হুজুর ওখানে গেছে কোনো মানুষ এখনো মানে पेटक लात पड़ी আছে
এইটোৰ কাৰণে বদৰুদ্দিন আপোনালোক চাই ভয় খাই আছে নেকি কংগ্ৰেছে? ভয় খাই আছে, কোন নেতাৰ ভাগৰ লৈ আছে। এলায়েন্সৰ কথাটো চাওক, মানুহ অহাটো টাইম লগায় আৰু যিহেতু গাড়ী ঘোড়াৰ কথা ইহঁতে অলপ এইবিলাক হয় ইলেকশ্যনৰ